আপোনালোকৰ মৰমৰ প্ৰিয়ানো আহি গ'ল আৰু মুখ চুচৰাবলৈ লাগি গ'ল তাই মানে অহাৰ লগে লগে মোৰ লগত ইমানেই লাগে আৰু আমাৰ মানে সেই সৰুকালৰ সেই ফূৰ্তিখিনি এতিয়াও আছে গতিকে দুইজনী এতিয়া যাবলৈ ওলাইছিলোঁ যোৱাকালিয়ে আহিলে তাই আহি খাই বৈ এতিয়া আমি যাবলৈ বুলি ওলালোঁ আৰু তাইক বোলো ঘৰত থৈও আহিমগৈ আৰু মই বজাৰ কেইটামানো কৰিম গতিকে দুইজনী যাবলৈ ওলালোঁ আৰু এতিয়া স্কুটিত মানে উৰুৱাই লৈ যাম কিন্তু তাইৰ চেণ্ডেলযোৰত বোকা লাগিলে কালি ক'তনো বোকা মানে বোকা পানী লগাই আহিছে আৰু সেয়া চেণ্ডেল মুচিবলৈ চিঞৰ বাখৰ আৰু তাৰপিছতে কাপোৰ বিচাৰি ঘূৰি ফুৰিছে আৰু এনেকুৱা গতিকে তাই মোৰ বিৰাট মৰমৰ আৰু আমি একদম সৰুৰ পৰা একেলগে পঢ়া একেলগে থকা খুব NCCত গ'লোঁ দুইজনী একদম কেম্প কৰিবলৈ য'তে ত'তে বহুত দূৰলৈও গৈছিলোঁ পিছে দেই বহুত দূৰ মানে মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ চবতে গৈছিলোঁ আমি দুইজনী জমনি আৰু গতিকে তাই সেই ছুটি পালে মেলিলে আহে আৰু মোৰ ওচৰলৈ মই লৈ আহোঁগৈ তাইক যিহেতু তাইও নাৰ্ছ হয় আৰু এতিয়া পঢ়িও আছে নাৰ্ছৰে কিবা বিভাগ পঢ়িও আছে তাই তাৰপিছতে ইয়াতে ডাঙৰ ঝেমেলা এখন লাগিয়ে গ'ল আৰু মই মানে এতিয়া ক'বলৈ আপোনালোকক বেয়া পাইছোঁ তাই মোক ভিডিঅ'টো চালে পিছত থ'ব মই কৈছোঁ নালাগে তাই নামানে মোক একদম চুচৰাই মেলি লৈ গৈছে তাই এনেকুৱাই কৰে মোক শকত যদিও মানে তাইৰ বহুত বেছি শক্তি আছে এইফালে আমাৰ ভাৰনায়ো ওলমি আছে গেটখনতে সি আৰু এতিয়া আলহী গৈছে তাৰ মনটো ভাল লগা নাই আলহী থাকিলে খুব ভাল পায় আমাৰ ভাৰনায়ো আচলতে আলহী থাকিলে সেই পঢ়া শুনাবিলাক নকৰে যে সি উৎপাত কৰিবলৈ চান্স পায় কাৰণ মই আলহীৰ লগত বিজি হৈ থাকোঁ বা মই লগৰখিনিৰ লগত বা কোনোবা আহিলে মেলিলে তেওঁলোকৰ লগত অলপ বিজি হৈ থাকোঁ যে সি খুব ভাল পায় আৰু সেইটো সময় সি নিজৰ পৰা ফূৰ্তি কৰিব তাৰপিছতে ঘৰৰ ৰেচন একোৱেই নাছিলে এইকেইদিন ইমানেই বিজি আছিলোঁ মই আপোনালোকক কি ক'ম ঘৰৰ ৰেচনকেইটা উঠাবলৈ মোৰ সময় হোৱা নাছিল জানেনে তাৰপিছত স্মাৰ্ট বজাৰলৈ আহিলোঁ মই বোলো নাই তেলখিনি লৈ লওঁ ৰিফাইন মিঠাতেল এইবাৰ ৰিফাইন অকণমান কমকৈ ল'ম মিঠাতেল 2 লিটাৰ ৰিফাইন 2 লিটাৰ লৈ লৈছোঁ আৰু এইবাৰ মানে কি হ'ল মাৰ গা বেয়া হ'ল ভাৰনায়ো দেউতাকৰ গা বেয়া হ'ল তাৰপিছতে ভাৰনায়ো গা বেয়া হ'ল মই বাচি আছোঁ ময়ো যাম এইবাৰ যেন লাগিছে গতিকে সেইখিনি দৌৰাদৌৰি কৰোঁতে মই ঘৰৰ ৰেচন আনিবলৈ একদমেই থাকিয়ে গৈছিলে গতিকে এয়া আজি ৰেচনো উঠালোঁ আৰু এইবাৰ ৰিফাইন অকল 2 পেকেট ল'ম মানে 2 লিটাৰ ল'ম অকণমান ৰিফাইনটো কমকৈ খাব লাগে নহ'লে বহুত বেছি বেমাৰ হয় আৰু বহুত বেছি শকত হৈ যাম গতিকে সেয়া এইফালে চাহপাতৰ পেকেট এটাও লৈ লওঁ আৰু এই 1 কেজি চাহপাতটো যদি মই পিয়াৰী চাই যোনটো হয় ন সেই চাহপাতটো যদি 1 কেজি লৈ লওঁ মোৰ 2 মাহ আৰামত গুচি যায় কেতিয়াবা 2.5 মাহো গুচি যায় মানে এই চাহপাতটো মই একদম বিৰাট বেছি ভাল পাওঁ দামটো 190 নে 200 টকা কিবা এটা মানে 1 কেজি আৰু তাৰপাছতে সেয়া মই ইয়াৰ পৰা আকৌ ভাবিলোঁ খিচমিচৰ পেকেট এটা আৰু কাজুৰ পেকেট এটা লৈ লওঁ মই যদি অকণমান অকণমান সৰহকৈ যদি লৈ লওঁ ন আধা কেজি মানৰ পেকেটটো তেতিয়া মোৰ এমাহ চলি যায় আৰু সেয়া মই ভগৱানৰ কাৰণেও বেলেগকৈ ৰাখি লওঁ আৰু ঘৰলৈ বুলিও 2টা ডাব্বাত বেলেগকৈ থৈ দিওঁ প্ৰথমতে মন্দিৰৰ কাৰণে ভাগ কৰি লওঁ আৰু যিহেতু ভগৱানক সদায় দি থাকোঁ প্ৰসাদ আৰু সেয়া কাজু খিচমিচ ইয়াতে মই লৈ ল'লোঁ দেখিছেনে ইয়াৰ পৰা তাৰপিছতে মই বডি ৱাছ এটা লৈ লওঁ এইবাৰ বোলো নাই এই বডি ৱাছটো নঘহোঁ যোৱাবাৰ বৰ ভাল নাপালোঁ ভালেই আছে পিছে হ'লেও মোৰ গোন্ধটো কিবা এটা মোৰ ভাল নালাগিলে পিয়াৰ্চ চালোঁ তথাপিও মই ভাবিছোঁ এইবাৰ ফিয়ামা এটা লৈ লওঁ এইটো চাওঁচোন কেনেকুৱা লাগে বডি ৱাছটো কিন্তু হ'লে কিবা আমাৰ ভাৰনায়ো বাথৰুমত সোমালে মেলিলে এইবোৰ খেলি বাবলছ উলিয়াই গোটেইবোৰ নষ্ট কৰি পেলাই মানে উপায় নাই আৰু সি খেলিবলৈহে লয় সেইকাৰণে মই লুকুৱাই থ'বলগীয়া অৱস্থা বা ওপৰত তুলি থ'লেও আকৌ ওপৰলৈ উঠি যায় আৰু যিহেতু এটা গৰম দিন আহিছে ডাৰ্মিকুল পাউডাৰ এটা লৈ লৈছোঁ সেইটো মোৰ বিৰাট বেছি জৰুৰী কিন্তু আৰু কাৰ কাৰণে জানেনে আমাৰ ভাৰনায়ো আৰু ভাৰনায়ো দেউতাকৰ কাৰণে ইমান ঘামচি হয় তাহাঁতৰ গৰম হ'লে আমাৰ ভাৰনায়োটোৰ একদম বেচেৰা মূৰৰ মানে চুলিৰ ফাকে লেগে ঘামচি হয় আৰু একদম ৰঙা ডাঙৰ গতিকে এই ডাৰ্মিকুলটো দি দিলে বহুত বেছি মানে লগালগ ঘামচিটো গুচি যায় বহুত প্ৰমাণিক কিন্তু ইমানেই ভয়ংকৰ ঘামচি উঠে আমাৰ ভাৰনায়োৰ ইমানেই ঘামচি গতিকে সেয়া গৰম দিন পাইছেহি যেতিয়া মই লৈয়ে ল'লোঁ এতিয়া অকণ ক্ৰিকেটলৈ যায় যেতিয়া গৰম উঠি আহে নহয় সেইকাৰণে যাওঁতে পাউডাৰ অকণমান লগাই দি পঠিয়াওঁ তাৰপাছতে প'ন্ডছ হোৱাইট বিউটিটো নহয় আচলতে এইটো হোৱাইট জেল এটা লৈ লৈছোঁ আৰু এইবাৰ মইশ্চাৰাইজাৰ বেলেগ এটা কিনিছোঁ পিছে আপোনালোকক মই কম অনলাইনত অৰ্ডাৰ কৰিছিলোঁ তাৰপাছতে সেয়া বজাৰ কৰিলোঁ দুইজনী আৰু কৰি মেলি এতিয়া জাষ্ট ওলাই আহিছোঁ আৰু ওলাই মেলিয়ে এতিয়া মই ভাবিলোঁ নাই কলগেট এটা লৈ লওঁ আৰু কলগেটৰ এই ডাঙৰ ফেমিলি পেকটো যদি লৈ লওঁ ন মোৰ গুচি যায় আৰামত 2 মাহমান গুচি যায় 2 মাহমান নাযায় নেকি হ'লেও কেতিয়াবা গুচি যায় আৰু আচলতে কি জানে এইটো 3টামান পেকেট থাকে সেয়া কৈছোঁৱেই নহয় কেতিয়াবা ভাৰনায়ো সৰহকৈ উলিয়াব কলগেট কেতিয়াবা কমকৈ উলিয়াব মানে খুব দাঁত ঘঁহে আৰু গতিকে সেনেকৈ ঘৰৰ বজাৰকেইটা কৰি ল'লোঁ তাৰপিছত দুইজনী যাওঁ তাইক অকণমান থৈ আহোঁগৈ আৰু সেয়া খাই বৈ ওলালোঁ ঘৰতে ধুনীয়াকৈ ভাতকেইটা গৰম ভাত খুৱাই পঠিয়াইছোঁ আমাৰ ছোৱালীক গতিকে আপোনালোকৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব